এয়া হ'ল আমাৰ ধলা শদিয়া ব্ৰিজ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মইতো গাড়ীতে গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এয়া হ'ল আমাৰ ধলা শদিয়া ব্ৰিজ। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘলীয়া দলং বুলি ক'লে সেইটোৱেই ধলা শদিয়া ব্ৰিজ বুলি কয়। ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে জনা যায় এখন ব্ৰিজ। আপোনালোকে আগলৈ চাইছে এই ব্ৰিজখন ইমান ধুনীয়া লাগিছে চাবৰ কাৰণে। যিহেতু আগতে ইমান সময় লাগিছিল আমি বৰ্ডাৰ পাৰ হওঁতে, কিন্তু এতিয়া আমাৰ 8 মিনিট 10 মিনিটে আমি সেইটো পাৰৰ পৰা সেইটো পাৰলৈ আমি যাব পাৰোঁ। আপোনালোকে চাইছে এই ব্ৰিজখনত কিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি থোৱা আছে। কোনো ধৰণৰ লেতেৰা ইয়াত চাই পোৱা নাই, সম্পূৰ্ণ চাফ চিকুণকৈ থোৱা আছে। আপোনালোকে চাই আছে ৰাস্তাখনত ইমান ধুনীয়া লাগিছে। কোনো ধৰণৰ লেতেৰা ফেতেৰা দেখিবলৈ পোৱা নাই। এই সেতুখনৰ নিৰ্মাণৰ কাৰণে সপোন চাইছিলে মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, আৰু আজি তাৰ সপোন পূৰণ কৰিলে আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী। আজি এই ব্ৰিজখন সম্পূৰ্ণ হোৱাৰ মূল কাৰণ আমাৰ প্ৰধানমন্ত্ৰীৰ কাৰণে আমি এইখন ব্ৰিজ আজি আমাৰ ভাৰতে পাইছে বা অসমে পাইছে, আৰু চবৰ কাৰণে এটা সৌভাগ্যৰ দিন। আৰু আমি এই ব্ৰিজখনত আমি আজি অহা যোৱা কৰিব পাৰোঁ। এই সেতুখন 2017 চনত উদ্ঘাটন কৰা হৈছিলে। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, কমেণ্টো কৰিব, শ্বেয়াৰো কৰিব, যাতে মই আৰু এনেধৰণৰ ভিডিঅ'বোৰ বনাব পাৰোঁ। চ' সকলোকে মোৰ ধন্যবাদ জনাইছোঁ, আৰু এই ভিডিঅ'খনত যাতে সকলোৱে নিজৰ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰে যেন, এয়াই মোৰ অনুৰোধ। ধন্যবাদ। বাই বাই, ষ্টেই সবক।